ফণী ভূষণ চৌধুৰী বৰপেটাৰ প্ৰাৰ্থী অগপ বিজেপি UPPL দলৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী কেনেকুৱা আজি ৰাতিপুৱাৰ পৰা হাঁহি আছে আপুনি হাঁহি থকা নাই তাৰমানে আমাৰ যিখিনি কাউণ্টিং এজেণ্ট আছে কাউণ্টিং এজেণ্টখিনি থবৰ কাৰণে মই আহিছোঁ কাউণ্টিং এজেণ্টখিনি সোমালে এতিয়া ভোট গণনা আৰম্ভ হ'ব এতিয়া মই তাৰমানে আমি আছোঁ পূৰ্বৰ পৰাই আমি গম পাইছোঁ যে আজি আমি মিত্ৰজোঁটে এই বৰপেটা লোকসভা সমষ্টিটোত আমি জয়ী হ'ম আৰু জয়ী হোৱা সূত্ৰেই আচলতে পৰিৱেশটো চাবৰ কাৰণে এই কাউণ্টিং হললৈকে আমি আহিছোঁ বতৰ ভাল আপোনাৰ ছাপোৰ্টাৰসকলে কাউণ্টিং চেণ্টাৰৰ বাহিৰে কিন্তু ইতিমধ্যে ভিৰ কৰা আৰম্ভ কৰিছে কি ক'ব তেওঁলোকৰ নিশ্চয় চবেই আশা কৰিছে যে বহুদিনৰ মূৰত আমি বৰপেটা লোকসভা সমষ্টিটো অসম গণ পৰিষদে লাভ কৰিবলৈ সক্ষম হওঁ সেইকাৰণে আচলতে প্ৰত্যেকেই আনন্দ উল্লাস কৰিবৰ কাৰণে প্ৰস্তুতি হৈছে সাজু হৈ আছে আৰু তেওঁলোকে তেনেধৰণে আমাৰ দলীয় কৰ্মী বা শুভাকাংক্ষীসকলৰ মাজত তেনেধৰণে এটা পৰিৱেশ সৃষ্টি হোৱাটো পৰিলক্ষিত হৈছে আজি যদি জয়লাভ কৰে তেতিয়াহ'লে এটা অভিলেখ হ'ব আপোনাৰ বাবে অভিলেখ হ'ব বুলি মই নকওঁ কিন্তু বস্তুটো জয়ী হোৱাটো মই ভাবোঁ নিশ্চিত বুলি হ'ব আৰু গতিকে যিধৰণে আপোনালোকে ভাবে যে অভিলেখ হ'ব নে কি হ'ব এইটো বস্তুটো এইটো মই নকওঁ এইটো ৰাইজে ক'ব আপুনি মেথমেটিক্সৰ টিচাৰ আছিলে তাৰপিছত ৰাজনৈতিকবিদ আপোনাৰ অংক কি কয় অসমত কি হ'ব আৰু দেশব্যাপীত কি হ'ব নাই নাই চাওক অসমত আমি মিত্ৰজোঁটে গৰিষ্ঠ সংখ্যক আসন লাভ কৰিবলৈ সক্ষম হ'ম আমি দুই এটা চিটত আমি হয়তো আমাৰ ফলাফল অলপ বেয়া হ'ব কিন্তু আমি গৰিষ্ঠ সংখ্যক আসনেই আমি লাভ কৰিবলৈ সক্ষম হ'ম আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি তাৰমানে ভৱিষ্যতবাণী কৰিছে মই এই মুহূৰ্তত সেই কথাটোৱেই ক'ম নিশ্চয় যে ভৱিষ্যতবাণী মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ভৱিষ্যতবাণী নিশ্চয় ফলিয়াব আৰু তেনেধৰণে আমি এই অসমত আমাৰ মিত্ৰজোঁটৰ ৰেজাল্টটো তেনেধৰণেই হ'ব কিমান ভোটৰ মাৰ্জিন হ'ব বুলি ভাবিছে মই তাৰমানে এতিয়া মই এটা কথা ক'ম যে আমি 9 লাখৰ পৰা 10 লাখৰ ভোটৰ ভিতৰত আমি ভোট লাভ কৰিবলৈ সক্ষম হ'ম আৰু 9 লাখৰ পৰা 10 লাখৰ ভিতৰত যদি আমি ভোট লাভ কৰিবলৈ সক্ষম হ'ম তেতিয়াহ'লে নিশ্চিতভাৱে আমি 4 পৰা 5 লাখৰ ভোটৰ ব্যৱধানত আমি জয়ী হ'বলৈ সক্ষম হ'ম আচ্ছা যদি জয়লাভ কৰে চেলিব্ৰেশ্যন কি ধৰণে হ'ব কি ধৰণে কৰিব চেলিব্ৰেশ্যনৰ কথাটো আমি এতিয়ালৈকে চিন্তা কৰা নাই কিন্তু বিভিন্নজনে বিভিন্ন ধৰণে চিন্তা চৰ্চা কৰি আছে গতিকে এই মুহূৰ্তত তাৰমানে সেই কথাটো কোৱাটো উচিত নহ'ব কিন্তু ইয়াত তাৰমানে মই এই কথাটো অনুভৱ কৰিছোঁ যে ৰাইজ তাৰমানে দলীয় কৰ্মী শুভাকাংক্ষীসকলে তাৰমানে আনন্দ উৎসৱ পালন কৰাৰ কাৰণে তেওঁলোকে ইতিমধ্যে মানসিকভাৱে প্ৰস্তুতি